এখন প্ৰাণচঞ্চল নদীৰ হত্যাযজ্ঞ অবাধ বালিখননে কঢ়িয়াই আনিছে মৃত্যুৰ বিভীষিকা গোলাঘাট জিলাৰ এখন প্ৰাণচঞ্চল নদী কালিয়নী কছাৰী ৰাজত্বৰ বহু কিংবদন্তি আৰু বহু ইতিহাস সাৱটি থকা এই কালিয়নী নদীৰ আছে এক সুকীয়া বৈশিষ্ট্য বুকুত আছে ইতিহাসৰ বহু ঘটনাৰ সাক্ষী হৈ ৰোৱা অনেক অধ্যায় ৰাজ্যখনৰ ভিতৰতে এই কালিয়নী নদীৰ সুকীয়া পৰিচয় হৈছে ইয়াৰ বালি এয়াই যেন অভিশাপ হ'ল কালিনী নদীৰ বাবে যাক লৈ এতিয়া গঢ় লৈ উঠিছে বালিৰ বেহা সৰকাৰ অনুমোদিত কানাইঘাট বালি মহলৰ অচিলালৈ নদীখনৰ গেটবৰ অংশত বালি মাফিয়াই গঢ়ি তুলিছে অবৈধ বালিঘাট চলি আছে নদীখনৰ অবাধ ধ্বংসযজ্ঞ বোকাখাট মহকুমাৰ নুমলীগড়ৰ বৰ্মনগাঁও পংকাৰ পৰা কানাইঘাটলৈকে এই বৃহৎ অঞ্চলটোত বালি মাফিয়াই অবৈজ্ঞানিকভাৱে স্থাপন কৰিছে বহু সংখ্যক বালিঘাট য'ত শতাধিক বালি খনন যন্ত্ৰ স্থাপন কৰি ব্যাপক হাৰত সংগ্ৰহ কৰা হৈছে বালি যিয়ে জলধাৰালৈ আনিছে চৰম ভাবুকি এছাম লোকৰ অৰ্থ লিপচাই হত্যা কৰিবলৈ ওলাইছে এখন প্ৰাণচঞ্চল নদীক মৎস্যজীৱীসকলেও পৰিছে বিপাঙত যন্ত্ৰৰ শব্দ আৰু ধোঁৱাৰ বাবে বিফল মাছমৰীয়া জানিব পৰা মতে গোলাঘাটৰ বন বিভাগৰ কাৰ্যালয় আৰু নুমলীগড় খণ্ড বন বিষয়া কাৰ্যালয়ৰ অনুমতি মতেই চলি আহিছে এই হত্যাযজ্ঞ প্ৰশ্ন হয় এনে প্ৰবাহমান নদীত বালি খননৰ বাবে কেনেদৰে অনুমতি দিব পাৰে বন বিভাগে ই নদীৰ গতিধাৰা তথা জীৱকুললৈ কঢ়িয়াই আনিছে মৃত্যুৰ বিভীষিকা বোকাখাটৰ পৰা ত্ৰিনয়ন বৰাৰ সহযোগত নুমলীগড়ৰ পৰা ভৰত দাসৰ ৰিপৰ্ট ঈশান নিউজ